আৰু একো ভাষা শব্দ মোৰ পৰাই নোলায়। মানে কি যিখিনি ল'ৰা ছোৱালী দৌৰি আছে দেখা পাইছে এই ফিল্ডত একদম চাৰিওফালে পানী আৰু ধুমুহা বৰষুণ, ইমান বেছি বৰষুণ ফিল্ডত 10 মিনিটতে পানী ভৰ্তি হৈ গৈছে। আৰু তেনেকৈও আমি প্ৰেক্টিছ কৰি আছোঁ। কিন্তু এতিয়া যিখিনি ল'ৰা ছোৱালীয়ে প্ৰেক্টিছ কৰা নাই তেওঁলোকক কৈছোঁ যে প্ৰেক্টিছটো নকৰিলে কিন্তু পস্তাব। কিন্তু আৰু যিখিনিয়ে জুন জুলাই মাহত ইণ্টাৰভিউ হ'ব লাগে বুলি কৈছিলে, মই এটা কথাই কওঁ যে এই প্ৰেক্টিছটো নকৰাকৈ আপোনালোকে অসম পুলিচত পাছ কৰিব নোৱাৰে। বাকী ইণ্টাৰভিউবোৰ যেনেকুৱা অসম পুলিচৰ ফিজিকেলটো তেনেকুৱা নহয়। অসম পুলিচৰ AB UB ৰানিংটো যিমান মুস্কিল, বাকী ইণ্টাৰভিউৰ ৰানিং ইমান মুস্কিল নহয়। কাৰণ 5 কিলোমিটাৰ 24 মিনিটত মাৰিব পাৰি, বা আৰ্মি ৰানিংটো শ্বৰ্ট ৰানিং বুলি ক'লেও ভুল নহয়। কিন্তু আসাম পুলিচৰ ৰানিংটো লং ৰানিং, লগতে টাইমিঙৰো কথা আছে, মাৰ্কছৰো কথা আছে, যিটোৰ কাৰণে প্ৰেক্টিছ বহুত বেছি জৰুৰী। দেখা পাইছে কিমান কষ্ট কৰোঁ, মানে মই ৰেইনকোট পিন্ধি আছোঁ তথাপিও ভিজি অৱস্থা নাই। তথাপিও ল'ৰা ছোৱালী প্ৰেক্টিছ কৰি আছে, ইণ্টাৰভিউটো হ'ব লাগে। কাৰণ ফেমিলিবোৰৰ পৰিস্থিতি অৱস্থা এনেকুৱা হৈ গৈছে, আমাৰ ফিল্ডত পানীয়ে পানী এতিয়া বৰ্তমান, পানীৰ ভিতৰতে প্ৰেক্টিছ নকৰাকৈ থকা নাই ল'ৰা ছোৱালীখিনিয়ে। কিন্তু ইণ্টাৰভিউটো যেতিয়া হ'ব জানো ল'ৰা ছোৱালীখিনিৰ কাৰণে অলপ ভাল পৰিস্থিতিত হয়, মই সেইটো বিচাৰোঁ। আপোনালোকে কি কয় নাজানো, আপোনালোকে আপোনাৰ মতামত কমেণ্টত জনাব। ভিডিঅ'টো সকলো শ্বেয়াৰ কৰি দিব নাপাহৰিব। আজিলৈ মানে পুনৰ লগ পোৱাৰ আশাৰে আৰু এটা কথা কৈ দিওঁ, টেলিগ্ৰাম গ্ৰুপ এটাত আপোনালোকক সকলো আপডেট দি থকা হয়, গ্ৰুপটোত গৈ আপোনালোকে জইন হৈ ল'ব পাৰে। ভিডিঅ'টো সকলোৱে শ্বেয়াৰ কৰি দিব নাপাহৰিব। আজিলৈ মানে পুনৰ লগ পোৱাৰ আশাৰে মই জিতুমণি, জয় আই অসম।